গোলাঘাটৰ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আজি 12 ৰহনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সমাৰোহৰ দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা সমাৰোহত অংশ ল'ব বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা ইতিমধ্যে হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ তেওঁ মূল তোৰণ উন্মোচন কৰিছে। আমি সেই প্ৰাক্তন ছাত্ৰ সমাৰোহ যি আৰম্ভ হৈছে সেই প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰম্ভ হোৱাৰ পিছৰ কাৰ্যসূচী আপোনালোকক দেখুৱাইছো। এয়া তোৰণৰ উন্মোচক হিচাপে উপস্থিত হোৱা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। তাৰ সমান্তৰালকৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ৰাজ্যৰ এগৰাকী পণ্ডিত তথা সাংবাদিক ডক্টৰ নগেন শইকীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু উপস্থিত ৰাইজে অতি উলাহেৰে গায়ন বায়নৰ মাজেৰে দুয়োগৰাকী অতিথিক আদৰণীয়া দেখিবলৈ পোৱা গৈছিল কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত। আৰু তাৰ পিছতেই মূল তোৰণ উন্মোচন কৰাৰ লগে লগেই এই কাৰ্যসূচীৰ শুভাৰম্ভণি হৈছে। আপোনালোকক দেখুৱাইছোঁ আমি পোনপটীয়া সম্প্ৰচাৰ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। ইতিমধ্যে সেই প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰম্ভ হৈছে।